ৰাজ্যৰ এখন বিদ্যালয় আৰু সেই বিদ্যালয়খন পাঠদান প্ৰক্ৰিয়া হয় নৈশ আচলতে নিশা 5 বজাৰ পৰা প্ৰায় 8 বজালৈকে এখন বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হয়। গুৱাহাটী মহানগৰ মাজমজিয়াত থকা চানমাৰী পূব গুৱাহাটী এখন নৈশ বিদ্যালয় মই দেখাবলৈ চেষ্টা কৰিম। এখন পূব গুৱাহাটীৰ নৈশ বিদ্যালয় আৰু এই নৈশ বিদ্যালয়খনত পাঠদান হয় নিশা 5 বজাৰ পৰা প্ৰায় 8 বজালৈকে আৰু ইয়াত প্ৰায় 100তকৈ শতাধিক আচলতে ছাত্ৰ ছাত্ৰী ইয়াত পাঠদান কৰে আৰু সেই পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণ সেৱাৰ অধীনত হয়। সেৱাৰ পাঠ্যক্ৰম অনুযায়ী তেওঁলোকৰ পাঠদান প্ৰক্ৰিয়া চলে। আমি মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আছে, আমি শ্ৰেণীকোঠালৈ যাম। আচলতে শ্ৰেণীকোঠাত কেনেধৰণে এই বিদ্যালয়খনত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এই শ্ৰেণী আচলতে ইয়াত যি ধৰণে সেৱাৰ অধীনত যিহেতু তেওঁলোকৰ পাঠ্যক্ৰম হয় আৰু ইয়াত কোন আচলতে এইসকল শিক্ষাৰ্থী যে তেওঁলোক নৈশ আচলতে তেওঁলোক পাঠদান প্ৰক্ৰিয়ালৈ আহে, আচলতে নিশা তেওঁলোকক পঢ়োৱা হয়। এইসকল শিক্ষাৰ্থী আচলতে 6ম শ্ৰেণীৰ পৰা ক্লাছ 10ম শ্ৰেণীলৈকে পাঠদান প্ৰক্ৰিয়া হয় আৰু মেট্ৰিক পৰীক্ষা আমি যদি কওঁ সেৱাৰ অধীনত যি ধৰণে মেট্ৰিক পৰীক্ষা হয় সেই মেট্ৰিক পৰীক্ষাই তেওঁলোকে দিয়ে। আৰু এই মুহূৰ্তত মই যদি কওঁ এটা পাঠদান শ্ৰেণীকোঠাত মই ইতিমধ্যে উপস্থিত আছোঁ। এতিয়া সময় 7 বাজি গৈছে। 7 বাজি যোৱাৰ পিছত এই ধৰণে তেওঁলোকৰ পাঠদান প্ৰক্ৰিয়া চলি আছে আৰু এই ধৰণে পাঠদান প্ৰক্ৰিয়া হয় আৰু এই গোটেই নৈশ বিদ্যালয়খন আচলতে গুৱাহাটী মহানগৰত বৰ্তমান এখন বুলি ক'বলৈ পাৰি। যিহেতু এইখন বিদ্যালয়ত নৈশ বিদ্যালয়ত বিভিন্ন কোম্পানী আচলতে বিভিন্ন ব্যৱসায় বাণিজ্যৰ লগত জড়িত বা আনৰ ঘৰত তেওঁলোকে কাম কৰা বহু ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰে। তেওঁলোকৰো পঢ়াৰ খুব ইচ্ছা থাকে আৰু সেই ইচ্ছামতেই তেওঁলোকে ইয়ালৈ আহে। ইয়াত যিহেতু এই বিদ্যালয়খনৰ বৰ্তমান প্ৰধান শিক্ষকগৰাকী মোৰ লগত আছে, পোনে মই প্ৰধান শিক্ষকগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। এটা ভাল খবৰ বুলি ক'ব লাগিব, যিহেতু যিসকল ছাত্ৰ ছাত্ৰী বা যিসকলৰ পঢ়াৰ খুব ইচ্ছা থাকে, বিভিন্ন প্ৰতিষ্ঠানত যিহেতু তেওঁলোকৰ শিক্ষাগত অৰ্হতা নথকাকৈ তেওঁলোকে বিভিন্ন পদবীত কাম কৰি থাকে বা আনৰ ঘৰত কাম কৰি থাকে বা ডিজিবিলিটি যিসকল বিকলাংগ ছাত্ৰ ছাত্ৰী যাৰ পঢ়াৰ ইচ্ছা থাকে কিন্তু পঢ়িবলৈ যিহেতু সুবিধা নাপায় বা অভিভাৱকে অনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়, এইসকল শিক্ষাৰ্থীক আপোনালোকে নিশা 5 বজাৰ পৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যিটো এই গোটেই বিদ্যালয়খন চলে সেৱাৰ অধীনত। আচলতে কেতিয়াৰ পৰা চলি আছে আৰু কি ক'ব এই মুহূৰ্তত? একচুৱেলি আমাৰ পূব গুৱাহাটী নৈশ উচ্চ বিদ্যালয়খন এইখন আমাৰ 69ৰে স্কুল প্ৰতিষ্ঠা হৈছিল, কিন্তু সেই তেতিয়াৰ পৰাই নৈশ বিদ্যালয়খন চলি আছিল। কিন্তু আমাৰ 2013 চনত এইখন প্ৰভিন্সিয়েলাইজ হ'ল। তাৰ পিছৰ পৰা আমি এনেকৈ চলি আছোঁ। কিন্তু এই স্কুলখনৰ গুৰুত্বপূৰ্ণ এইটোৱেই যে দিনত যিসকলে মানে কাম কৰে, ক'ৰবাত হাজিৰা কৰে, বিভিন্ন কোম্পানীত অৰ্হতা কাম কৰিছে কিন্তু অৰ্হতা নাই, সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে, আৰু যিসকল ডিচেবিলিটি আছে কিছুমান ল'ৰা ছোৱালী সেইসকলৰ কাৰণে, কাৰণ মাক দেউতাকে ডিচেবিলিটি দিনত নিজৰ কামত যায়, তাৰপিছতে গধূলি আকৌ তেখেতসকল লৈ আহে। আৰু বিভিন্ন ধৰণৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, যিসকল কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যে ঘৰৰ অৱস্থা বেয়া আৰু গাঁৱৰ পৰা আহিছে, ইয়াত ক'ৰবাত ঘৰত থাকে, ঘৰত থাকি পেলাই আমাৰ স্কুললৈ কোনো ৰকম আহে সময়টো লৈ পেলাই, সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে। আৰু আন এটা কথা হৈছে যে আমাৰ স্কুলখনত ৰেগুলাৰ ক্লাছ হয়। ৰেগুলাৰ ক্লাছত তেখেতসকলে যিমান পাৰে আহিবলৈ চেষ্টা কৰে, তথাপিও তাৰ মাজতে কেতিয়াবা কিছুমানে অসুবিধাৰ কাৰণে আহিব নোৱাৰে, ঘৰুৱা অসুবিধা, হয়তো কোনোবা আহিব নিদিয়ে, তাৰ মাজতো এনেকৈ ইমপ্ৰেছ কৰাই পেলাই আহে তেখেতসকলে। আৰু আমাৰ ইয়াতে বহুত কেইজন ডাঙৰ মানুহো হৈছে, কিছুমান ইঞ্জিনিয়াৰ হৈছে, কিছুমানে ব্ৰাঞ্চ মেনেজাৰ হৈছে, এনেকুৱা ধৰণৰ বহুতকেইটা আমি ষ্টুডেণ্ট পাইছোঁ। আমাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত এখন বিদ্যালয় 1969 চনৰ পৰা আজিৰ দিনলৈকে চলি আছে। কিমানগৰাকী শিক্ষাৰ্থী বৰ্তমান আছে? এতিয়া বৰ্তমান আমাৰ 100ৰ ওচৰা-ওচৰিকৈ আছে, কাৰণ আমাৰ ক'ভিডৰ কাৰণে আমি বহুত এডমিশ্যন আমি পোৱা নাই, কাৰণ বহুত ল'ৰা ছোৱালী মাক দেউতাকে যিবিলাক দুখীয়া ঘৰ হ'লেও তেখেতসকলেও অহাৰ কাৰণে অকণমান অসুবিধা পাইছিল ক'ভিড। তাৰপিছত আমি এতিয়া 100ৰ ওচৰা-ওচৰি হৈছে, প্ৰায় 100 বুলিয়ে ক'ব লাগে, আৰু এডমিশ্যনটো চলি আছে। আমি এডমিশ্যনটো ৰখাব নোৱাৰোঁ, কাৰণ সেইসকল ল'ৰা ছোৱালীক যদি আমি ৰখাই দিওঁ তেতিয়াহ'লে কিন্তু সিহঁতৰ আৰু বছৰটো নষ্ট হৈ যায়। গতিকে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ইয়াতে আপোনালোকৰ পাঠদান যিহেতু ধুনীয়াকৈ সম্পূৰ্ণ, যিহেতু সেৱাৰ অধীনত যিবোৰ সেৱাৰ পাঠ্যক্ৰম হয়, তেনেধৰণে মেট্ৰিকৰ পৰীক্ষাৰ ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থাখিনি? এইটো চব একেই। আমাৰ অসম চৰকাৰৰ আণ্ডাৰত যিটো আমাৰ পৰীক্ষা হয়, সেৱাৰ আণ্ডাৰত যিটো পাঠ্যক্ৰম, সেই চব একেই ব্যৱস্থা, একেই পৰীক্ষা, খালি ইয়াতে ক্লাছটো গধূলি হয় আৰু ক্লাছটো গধূলি হয়, আৰু বাকী যিবিলাক নিয়ম আছে, নীতি আছে, চব পাঠ্যক্ৰম চব একে, সকলো একে, খালি ক্লাছটো সুবিধা কৰি দিছে যে গধূলি ক্লাছটো কৰিব। দিনত যিসকলে এনেকুৱা ধৰণৰ অসুবিধা পৰে, যিসকলৰ ল'ৰা ছোৱালী বয়সটো পাৰ হৈ গৈছে কিন্তু এতিয়া দিনৰ স্কুলত ছিট নাপায়। শিক্ষক কিমানগৰাকী আছে? কিমানগৰাকী শিক্ষকে আচলতে পাঠদান? ইয়াতে বৰ্তমান 14জন শিক্ষক আছে আৰু 2জন কৰ্মচাৰী আছে, আৰু মই নিজে হেড হৈ আছোঁ।
আৰু এইকেইজনে আমি চলাই আছোঁ স্কুলখন। আপোনালোকে বিভিন্ন প্ৰতিষ্ঠানলৈ যোৱা গম পাইছোঁ যে আপোনালোকে বিভিন্ন কোম্পানীলৈ গৈ আছে য'ত অৰ্হতাহীন মানে ভাৱে যিসকল যুৱকে কাম কৰি আছে বা যুৱতীয়ে কাম কৰি আছে সেইসকলৰ যদি পঢ়াৰ ইচ্ছা থাকে আপোনালোকে তেওঁলোকক উলিয়াই আনি পাঠদান প্ৰক্ৰিয়া দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি কৰিছোঁ কাৰণ আমি ইণ্ডাষ্ট্ৰিয়েল যিটো আছে আমাৰ বামুণ তাতো কিছুমান বহুত আণ্ডাৰ মেট্ৰিক আছে, সেইবিলাক ল'ৰা ছোৱালীকো আমি গৈ মানে খবৰ দিছোঁ। প্লাছ ওচৰ পাজৰে আমাৰ যিবিলাক ভাস্কৰ নগৰ আছে, এনেকুৱা ধৰণৰ তিনিআলি কিছুমান বহুত এনেকৈ ভিতৰত যিবিলাক অঞ্চল আছে, বামুণী মৈদাম আছে, সেইবিলাকতো আমি গৈ টিচাৰসকলে যাওঁ, গৈ পেলাই আমি ঘৰে গৈ পেলাই আমি মানে আমাৰ স্কুলৰ যিটো ব্যৱস্থা এই ব্যৱস্থাৰ বিৰুদ্ধে আমি উল্লেখ কৰিছিলোঁ। যথেষ্ট কষ্ট আৰু পৰিশ্ৰমেৰে এওঁলোকে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰী খুব পঢ়াৰ ইচ্ছা থাকে বা যিসকল অৰ্হতাহীন হৈ থাকে তেওঁলোকে পঢ়াৰ ইচ্ছাৰ পৰা বা আচলতে পঢ়াৰ পৰা বঞ্চিত হৈছে, বিভিন্ন সমস্যা থাকে আৰু তাৰ মাজতে তেওঁলোকৰ পঢ়াৰ ইচ্ছাখিনি আৰু বা তেওঁলোকে যিখিনি যোগ্যতা লাভ কৰিব লাগে চৰকাৰী এটা চাকৰিৰ কাৰণে বা বিভিন্ন প্ৰতিষ্ঠানত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিবৰ বাবে। আৰু মোৰ লগত এগৰাকী যিহেতু ইয়াত শিক্ষাৰ্থী বুলি ক'ব লাগিব, এই মুহূৰ্তত ছাত্ৰ হিচাপে আছে আপুনি, মই আপোনাৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম যে আপুনি কি কাম কৰি আছে? মই বৰ্তমান নাবাৰ্ডত মেইনটেনেন্স এটেণ্ডেণ্টত কাম কৰি আছোঁ, কিন্তু আমি এটা প্ৰমোশ্যনৰ কাৰণে আৰু কি আমাৰ ইমান লিখা পঢ়া নাছিল, আমি 6 পাছত চাকৰিত সোমাইছিলোঁ। এতিয়া কৈছে আৰু কি যে তোমালোকে যদি মেট্ৰিক পাছ কৰা তেতিয়াহ'লে তোমালোকে প্ৰমোশ্যনত যাব পাৰিবা। তাৰপিছত আমি কি কৰিলোঁ যে ক'ত নৈশ স্কুল আছে সেইটোত আমাৰ যাব লাগিব। এতিয়াতো আমি দিনৰ স্কুলতো যাব নোৱাৰি, সেইকাৰণে ভাবিছোঁ যে চানমাৰিত ইয়াতে আছে, ইয়াতে আমি ভৰ্তি হ'লোঁ। এই এগৰাকী আমি যদি কওঁ এইগৰাকী আচলতে ব্যক্তি যিহেতু নাবাৰ্ডৰ এটা প্ৰতিষ্ঠানত তেওঁ কাম কৰি আছে, তেওঁ প্ৰমোশ্যনৰ কাৰণে যি মেট্ৰিকৰ আচলতে অৰ্হতা লাগে আৰু সেই অৰ্হতাৰ বাবে তেওঁ ইতিমধ্যে পঢ়িছে। এনেধৰণে বহুত যুৱক যুৱতী আছে বা যিসকলে পঢ়িবলৈ পোৱা নাই। মই পোনে তোমাৰ ওচৰলৈ আহিছোঁ, ক'ত কি কাম কৰি আছা? নমস্কাৰ, মোৰ নাম হামিদুল ইছলাম। মই 6 মাইল থাকোঁ। মই জিমত কাম কৰোঁ। জিমত তাৰমানে মই জিমো কৰি আছোঁ। মই শিকাই আছোঁ মাজে এতিয়া মানে মই শিকি আছোঁ ষ্টুডেণ্ট টাইপ। পঢ়াৰ প্ৰতি খুব ইচ্ছা আছে নেকি? পঢ়াৰ প্ৰতি ইচ্ছা আছে। মই 5 পাছ কৰি পেলাই মানে মই স্কুল পঢ়িব নোৱাৰিলোঁ ঘৰৰ অসুবিধাৰ কাৰণে। সেইটো কাৰণে মোৰ নিজৰ উপাৰ্জনেৰে পঢ়িছানে? নিজৰ উপাৰ্জনে। 6 মাইলত কি কাম কৰা? জিমত কি কাম কৰা? তাতে মই অলপ হাৰা পোছা কৰিব লাগে বা কেতিয়াবা ময়ে জিম মাৰি পেলাই কেতিয়াবা কাৰোবাক শিকাব লাগে। মই শিকি আছোঁ, তাৰমানে মই বডি বিল্ডিং কৰিম বুলি ভাবিছোঁ। মোৰ সৰুৰ পৰা ইচ্ছা আছে বডি বিল্ডিং। জিমটোৰ নাম কি? মক্স। হয়। এইগৰাকী যুৱক আমি যদি কওঁ তেওঁ এটা প্ৰতিষ্ঠানত কাম কৰি আছে আৰু তাৰ পাছত তেওঁ পঢ়াৰ যি ইচ্ছা, যিহেতু তেওঁ ইতিমধ্যে কৈছে যে 5ম শ্ৰেণীৰ পৰা তেওঁ পঢ়াৰ পৰা বঞ্চিত হৈছিল, যিহেতু ঘৰুৱাৰ অসুবিধা আছিলে, আৰ্থিক অৱস্থাৰ বাবে তেওঁ পঢ়িব নোৱাৰিলে। যিহেতু ইয়াৰ যিগৰাকী শিক্ষক আছে, মই পোনে শিক্ষকগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগে নৈশ আচলতে যি পাঠদান প্ৰক্ৰিয়া দিনৰ ভাগত সকলোৱে আমি দেখিছোঁ যে হাইস্কুলেই হওক বা বিভিন্ন স্কুলসমূহত পাঠদান প্ৰক্ৰিয়া বিভিন্ন ধৰণে চলে, কিন্তু নৈশ পাঠদান বুলি কোৱাৰ লগে লগে এটা সুকীয়া মানে নাম পোৱা যায় বা সুকীয়া এটা পৰিচয়। কি ক'ব এই মুহূৰ্তত? আমাৰ খুবেই ভাল লাগে এইকাৰণে কাৰণ কেলৈ আমাৰ ষ্টুডেণ্টবিলাক ছেল্ফ মটিভেটেড। তাৰমানে এতিয়া দিনৰ ভাগৰ যিবিলাক ষ্টুডেণ্ট থাকে তেখেতসকলৰ হয়তো ঘৰৰ পৰিয়ালে বা মাক দেউতাকে কয় যে স্কুললৈ যোৱা বা এনেকুৱা এটা, বা আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক যেনেকৈ কৈ থাকোঁ, কিন্তু তেখেতসকল ছেল্ফ মটিভেটেড, তেওঁলোকে নিজে পঢ়িম বুলি ওলাই আহিছে আৰু সেই বস্তুটো দেখি আমি বহুত ভাল পাওঁ আৰু আমাৰো সেইটো এটা ইনস্পিৰেশ্যন আমাৰ কাৰণে, আৰু আমি তেওঁলোকক সেইটো কাৰণে মানে পঢ়াই পেলানি বা কৰি খুব ভাল পাওঁ। আৰু তেওঁলোকে বহুত কি বুলি কয় চেষ্টাও কৰে, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ বহুত অসুবিধা তাৰ মাজতো তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে আহে। এডমিশ্যন বহুত ষ্টুডেণ্টে আছে, কিন্তু ক্লাছ কৰিবলৈ বহুতৰ কেতিয়াবা সুবিধা নহয় বা চাকৰিৰ পৰা সেইটো সময়ত ছুটি নাপায়, তেওঁলোকে আহি পঢ়িব নোৱাৰেহি। কিন্তু আমাৰ বহুত ভাল লাগে তেওঁলোকক পঢ়াই। আৰু চাব গ'লে আমাৰ দিনৰ ভাগৰ বা সৰু ল'ৰা ছোৱালীতকৈ তেওঁলোকে যদিও বয়সত অলপমান ডাঙৰ, কিন্তু তেওঁলোক বহুত ভদ্ৰ আৰু আমাক বহুত ধৰণৰ মানে সেই ৰেচপেক্টটো আমি যিবিলাক মই ভাবোঁ বেলেগ প্ৰফেশ্যনত আমি নাপাওঁ, সেই বস্তুটো আমাৰ এই টিচিং প্ৰফেশ্যনতো আমি সেইটো বস্তু পাওঁ আৰু সেইটো কাৰণে আমি বহুত সুখী। আই এম হেপ্পী টু বি আ টিচাৰ।
হয়, এইগৰাকী শিক্ষক ইতিমধ্যে তেওঁ নিজে ক'লে যে এইসকল ছাত্ৰ ছাত্ৰীক পঢ়াই এইকাৰণে সুখী তেওঁলোকে অনুভৱ কৰে বিভিন্ন আচলতে প্ৰতিষ্ঠানত কাম কৰা বা বিভিন্ন ধৰণে আনৰ ঘৰত কাম কৰা বা যিসকল শাৰীৰিকভাৱে সক্ষম লোকক আচলতে পাঠদান প্ৰক্ৰিয়া আগবঢ়ায় যিহেতু শাৰীৰিকভাৱে সক্ষম লোকৰ আচলতে ছাত্ৰ ছাত্ৰী আছে আমি তেওঁলোকৰ অভিভাৱকসকল আহিছে অভিভাৱকে তেওঁ নিবলৈ আহে যিহেতু দিনৰ ভাগত হয়তো তেওঁলোকেও কাম কৰে যাৰ বাবে তেওঁলোকে দিনৰ ভাগত বিভিন্ন স্কুলত পাঠ্যক্ৰম বা পাঠদান প্ৰক্ৰিয়াত আচলতে ৰাখিব নোৱাৰে বা বিদ্যালয়সমূহত থ'বলৈ যাবলৈ অসুবিধা হয় আৰু মই এতিয়া আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু মই যিমানখিনি পাইছোঁ আপোনাৰ সন্তান হয়তো শাৰীৰিকভাৱে সক্ষম এগৰাকী কিন্তু এই ক্ষেত্ৰত আপোনালোকে এই নৈশ বিদ্যালয়ত যিহেতু পাঠদান প্ৰক্ৰিয়াৰ বাবে দিছে কি ক'ব এইটোৱে ক'ম আৰু ৰাতি মানে দিনত দিগদাৰ হয় সেইকাৰণে ৰাতি অনা হৈছে আৰু তাই আগবাঢ়ি যোৱাটোৱে বিচাৰোঁ আৰু হয়তো চাগে পঢ়াৰ প্ৰতি খুব ইচ্ছা ইচ্ছা আছে তাই নথকা নহয় ক'ব দেই চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব এনেকুৱা নৈশ বিদ্যালয় প্ৰয়োজন বুলি ভাবেনে বাৰু বৰ্তমান কিমান প্ৰয়োজন বুলি ভাবে আৰু প্ৰয়োজন আছে প্ৰয়োজন বিচৰা নহয় প্ৰয়োজন থকাটোৱে বিচাৰোঁ চৰকাৰে আপুনি এতিয়া দিনৰ ভাগত যিহেতু আপুনি কামত ব্যস্ত হৈ থাকে তাৰপিছত সন্তানে যিহেতু পঢ়িব ইচ্ছা কৰে হয়তো আপুনি সেই সময়ত বিদ্যালয়ত থ'ব নোৱাৰে কিন্তু এতিয়া নৈশ বিদ্যালয়খন হোৱাৰ পাছত আপুনি যিহেতু থ'বলৈ আহিছে বা নিবলৈ আপোনাৰ সকলোখিনি সুবিধা হৈছে সেইটো আৰু হয়তো এটা কথা ক'ব লাগিব আৱেগিক হৈ পৰিছে বুলিয়ে ক'ব লাগিব কিয়নো যিহেতু পঢ়াৰ ইচ্ছা প্ৰবল ইচ্ছা থকাৰ পাছতো যিহেতু সুবিধাখিনি দিবলৈ যথেষ্ট অসুবিধা হৈছিলে আৰু তাৰ পাছত এই ধৰণে এখন নৈশ বিদ্যালয়ত এতিয়া গুৱাহাটী মাছমজিয়াত মই কৈছোঁ পূব গুৱাহাটীৰ যিখন নৈশ বিদ্যালয় এই নৈশ বিদ্যালয়খনত এতিয়া যথেষ্ট আচলতে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উপকৃত হৈছে বিভিন্ন প্ৰতিষ্ঠানত এতিয়া আগশাৰীত তেওঁলোকে কাম কৰিবলৈ সুবিধা পাইছে আৰু এখন প্ৰতিষ্ঠান আচলতে বিদ্যালয় ক'ব লাগিব আন বিদ্যালয়তকৈ যথেষ্ট সুকীয়া সেৱাৰ অধীনতে সকলো পাঠ্যক্ৰম আছে আৰু সকলোখিনি ব্যৱস্থা থকাৰ পাছত এই ধৰণে নৈশ তেওঁলোকে শিক্ষাৰ ব্যৱস্থা কৰিছে আন প্ৰক্ৰিয়া আমি যদি কওঁ ইয়াত কেৱল শিক্ষাদানেই নহয় ইয়াত মই ভিডিঅ' জাৰ্নেলিষ্ট আৰু অজয় আছে অজয় সতীৰ্থ ভিজনেলি মই দেখাবলৈ চেষ্টা কৰিম ইয়াত খেলৰ যথেষ্ট সুবিধা আছে ইয়াত তেওঁলোকে কেৰমৰ পৰা আৰম্ভ কৰি বেডমিণ্টন আদি বিভিন্ন ধৰণৰ খেল আচলতে ইয়াত খেলিবলৈ তেওঁলোকে সুবিধা কৰি দিছে আৰু বিভিন্ন খেল খেলে আচলতে প্ৰতিটো দিশতে আচলতে তেওঁলোকক যাতে আগবাঢ়ি যাব পাৰে তেওঁলোকে যাতে কোনো কাৰণত বিভিন্ন দিশত আচলতে কেৱল শিক্ষা ক্ষেত্ৰখনেই নহয় তেওঁলোকে যাতে ক্ৰীড়া জগতখনতো তেওঁলোকে ভৰি থ'ব পাৰে ক্ৰীড়া জগতৰ বিভিন্ন বিষয় তেওঁলোকে যাতে জড়িত হ'ব পাৰে এই গোটেই শিক্ষাখিনি আচলতে এই নৈশ বিদ্যালয়ত দিয়া হয় যিখিনি দিনৰ ভাগত যিখিনি সেৱাৰ অধীনতে হওক বা চৰকাৰী মাধ্যমৰ যিসমূহ বিদ্যালয়ত এই ব্যৱস্থাখিনি থাকে যি ধৰণে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি শিক্ষাদানেই হওক বা ক্ৰীড়া জগতত আগবাঢ়িবৰ বাবে যিখিনি ব্যৱস্থা দিয়া হয় সেই ব্যৱস্থাখিনি কিন্তু এই নৈশ বিদ্যালয়খনত আছে কিন্তু এতিয়া লক্ষণীয় বিষয় যে কেৱল এখন নৈশ বিদ্যালয় আচলতে এখন জিলাৰ পৰা কিমানজনক উপকৃত কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত হয়তো বহুত প্ৰবল ইচ্ছা থকাৰ বাহিৰেও যিসকল শিক্ষাৰ্থী পঢ়িবৰ কাৰণে যথেষ্ট ইচ্ছা আছে সেই ইচ্ছাৰ পৰা তেওঁলোকে পঢ়িবলৈ যিখিনি সুবিধা পাব লাগে সেইখিনি নোপোৱাৰ বাবে হয়তো বহু শিক্ষাৰ্থী এতিয়াও বঞ্চিত হৈ আছে কিন্তু এনেকুৱা ধৰণৰ যদি নৈশ বিদ্যালয় হয় নিশ্চিতভাৱে সেইসকল শিক্ষাৰ্থীও পঢ়িবলৈ যথেষ্ট সুবিধা পাব